না এতিয়া চাওক আসলতে ৰেজাউল কৰিম তেওঁলোকৰ গোটেই যিটো ব্লুপ্ৰিণ্ট ভয়ংকৰ ব্লুপ্ৰিণ্টৰ এজন মুখপাত্ৰহে গোটেই কথাখিনি হৈছে কংগ্ৰেছৰ আৰু তাহানিৰ মুছলিম লীগৰ উমৈহতীয়া প্ৰচেষ্টাত যিটো এটা ব্লুপ্ৰিণ্ট আজি দশক জুৰি চলি আহিছে সেইটোহে আমি সদায় কওঁ যে এতিয়া বৰপেটা গুৰু দুজনাৰ বা আমাৰ আতাপুৰুষসকলৰ পদৰঞ্জিত আটাইতকৈ এটা গুৰুত্বপূৰ্ণ অঞ্চল য'ত আমাৰ মহাপুৰুষীয়া সংস্কৃতি অসমীয়া লোক সংস্কৃতিৰ এক অতি উজ্জ্বলতম এক ঠাই হ'ল বৰপেটাত 1901 চনত ইছলাম ধৰ্মী লোকৰ জনসংখ্যা আছিল 0.1% আৰু সেইটো বাঢ়ি এতিয়া 77% হৈছে 770 গুণ বৃদ্ধি পাইছে এইটো হ'ল ৰেজাউল কৰিম বা গৌৰৱ গগৈহঁতৰ চক্ৰান্ত আজি যিদৰে নেতাই ধুবুনীৰ ইতিহাসেৰে সমুজ্জ্বল আমাৰ ধুবুৰী য'ত আনকি আমাৰো বিধায়ক জিকিছিল যি ধুবুৰী আছিল আমাৰ কোচ সাম্ৰাজ্যৰ এক অন্যতম প্ৰধান অংগ যি ধুবুৰীৰ বৃহত্তৰ ধুবুৰীত আমাৰ গোৱালপাৰীয়া সংস্কৃতি আমাৰ ৰাজবংশীয় সংস্কৃতিৰ আজিৰ তাৰিখতো বিদ্যমান সেই ধুবুৰীক আজি কি কৰি পেলালে সকলোৱে জানো আজিৰ তাৰিখত ধুবুৰী কি হৈ পৰিলে সকলোৱে জানো সেই ধুবুৰী যেতিয়া কৰিব বিচাৰিছে আমাৰ শিৱসাগৰ বা যোৰহাট বা তিনচুকীয়া যিটো তেওঁলোকৰ ভাষ্যত প্ৰতীয়মান হ'ল কথাটো গৌৰৱ গগৈ বিৰুদ্ধাচৰণ নকৰিলে তৎক্ষণাৎ তাত তেওঁৰ মুখপাত্ৰগৰাকী বা তেওঁৰ দলৰ এগৰাকী কৰ্মী যেতিয়া আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ মঞ্চৰ পৰা ক'লে তাততো তেওঁলোকে সকলোবিলাক মৌন হৈ সন্মতি প্ৰদান কৰিছিল আৰু আজিৰ তাৰিখত সকলো একেই গৌৰৱ গগৈ তেওঁলোকৰ এটাই লক্ষ্য মুঠতে আমাৰ যিখিনি মানুহৰ স্বাৰ্থ ব্যক্তিগত কৰি নিৰ্দিষ্টসমূহক সামগ্ৰী ভোটত জিকিব আৰু সেই ভোট জিকা যাত্ৰাত আজি আমি দেখিছোঁ যে অখিল গগৈ লুৰিণ গগৈ সকলোবিলাক একে যাত্ৰাৰ সহযাত্ৰী গতিকে তেওঁলোকৰ ভাষ্য সৌভাগ্যবশত ধৰা পৰি গ'ল আমি সদায় কৈ থাকোঁ এতিয়া তেওঁলোকৰ মঞ্চতে সেইটো এতিয়া আনুষ্ঠানিকভাৱে স্বীকৃতি পালে যে তেওঁলোকে হয় ধুবুৰী সদৃশ মানকাছাৰ সদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে আমাৰ বাকী অঞ্চলত কিমান ডাঙৰ কথা আজি ধুবুৰীত আছিল আগতে কোচ ৰাজবংশী এখন সাম্ৰাজ্য সেইখন আজি কি হৈ গ'ল আজিকালি মিয়া অধ্যুষিত মিয়াৰ সাম্ৰাজ্য সেই মিয়াৰ সাম্ৰাজ্য তেওঁলোকে ৰেপ্লিকেট কৰিব বিচাৰিছে আমাৰ অসমৰ অন্যান্য প্ৰান্তত এই কথা কেতিয়াও হ'বলৈ নিদিওঁ এতিয়া পুনৰবাৰ কৈছোঁ যে মাঘৰ বিহুতে আমাৰ ৰংঘৰ কাৰেংঘৰ বা শিৱদৌলত বা আমাৰ তিনিকুণীয়া পুখুৰী বা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিৰ ওচৰত আচলতে আজিৰ তাৰিখত গৌৰৱ গগৈ তথা তেওঁৰ সাংগু পাংগুসকলে ক্ষমা খুজিব লাগে একো নাই তামোল পাণ এগছি দি যে আমাৰ ভুল হৈ গ'ল আমি তাৰ বাবে ক্ষমা বিচাৰিছোঁ তেনেকৈ ক'লে হৈ গ'ল গতিকে এইটো কথাটো কিন্তু খুব সহজ নহয় পুনৰবাৰ কৈছোঁ যে কংগ্ৰেছৰ যিটো ব্লুপ্ৰিণ্ট তাহানিৰ দিনৰ পৰা চলি আছিল মুছলিম লীগৰ যিটো ব্লুপ্ৰিণ্ট তাহানিৰ দিনৰ পৰা চলি আছিল সেই ব্লুপ্ৰিণ্ট এতিয়াও বিদ্যমান আমি কৈ আছোঁ আৰু আমাক সেইটো কথাত সাম্প্ৰদায়িক বুলি ক'লে নহ'ব আমি কোনো নিবিচাৰোঁ আমাৰ খিলঞ্জীয়া হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট শিখ সকলো মানুহৰ মিলনভূমি আমাৰ যি শিৱসাগৰ কথা কওক বা যোৰহাটৰ কথা কওক ডিব্ৰুগড় লখিমপুৰ এই অঞ্চলবিলাকত আজিৰ তাৰিখত ডেম'গ্ৰাফিক চেঞ্জ কৰি কেৱল ভোটৰ স্বাৰ্থত হাজাৰ মিয়া মানুহ মেলি দিয়াৰ যিটো পৰিকল্পনা এওঁলোকে কৰিছে সেইটোক আমি হ'বলৈ কেতিয়া নিদিওঁ সেইকাৰণে কেৱল ৰাজনৈতিক বিজেপি বা NDA নহয় অৰাজনৈতিক সংগঠন ব্যক্তি সমষ্টি আনকি একোজন নাগৰিকেও ইয়াৰ কথা বিৰুদ্ধাচৰণ কৰিছে গতিকে আমি পুনৰবাৰ কৈছোঁ যে এইটো অত্যাধীন ৰাজ্য চৰকাৰ হ'বলৈ নিদিয়ে বিজেপি নিদিয়ে আৰু অসমবাসীয়ে নিদিয়ে অসমীয়া জনতাই নিদিয়ে আৰু আজি তেওঁ পুনৰবাৰ আমি দাবী জনাইছোঁ আপোনালোকে ক্ষমা খোজক ভুলৰ স্বীকাৰ কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা